নমস্কাৰ দশম শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীলৈ মৰম আৰু শুভেচ্ছা জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিছো আজি মই তোমালোকৰ ইংৰাজী কাকতখনত অহা ট্ৰান্সলেট ইনটু MIL বা নিজৰ মাতৃভাষালৈ অনুবাদ কৰা বুলি এটা প্ৰশ্ন থাকে সেই প্ৰশ্নটোৰে মই কেইটামান বাক্য ইতিমধ্যে এটা ভিডিঅ'ৰ যোগেদি তোমালোকলৈ আগবঢ়াইছিলো আজি তাৰ পিছৰখিনিৰ পৰা মই কৰি দেখুৱাই যাবলৈ লৈছো আৰু ভাল লাগে যদি তোমালোকে ভিডিঅ'টো এটা লাইক শেয়াৰ আৰু কমেন্ট কৰিবা আজি দিবলৈ লোৱা প্ৰথম বাক্যটো হ'ল your father came to our village yesterday your father came to our village yesterday এটো অসমীয়ালৈ অনুবাদ কৰিলে হ'ব তোমাৰ দেউতাৰা কালি our village আমাৰ গাঁৱলৈ তোমাৰ দেউতাৰা কালি আমাৰ গাঁৱলৈ আহিছিল তোমাৰ দেউতাৰা কালি আমাৰ গাঁৱলৈ আহিছিল দুই নম্বৰটো he was born in this village he was born in this village he was born in this village তেওঁ এইখন গাঁৱতে জন্ম হৈছিল তেওঁ এইখন গাঁৱতে জন্ম হৈছিল বা জন্মগ্ৰহণ কৰিছিল বুলি লিখিলেও হ'ব পিছৰটো he is my father's friend he is my father's friend এটো হ'ব তেওঁ বা তেখেত লিখিলেও হ'ব তেওঁ my father's friend তেওঁ মোৰ দেউতাৰ বন্ধু তেওঁ মোৰ দেউতাৰ বন্ধু পিছৰটো আছে you stay in Delhi don't you stay in Delhi don't you এটো এনেকে হ'ব তুমি দিল্লীত থাকা নহয়নে তাৰপিছৰটো আছে can you write in Assamese can you write in Assamese can you write in Assamese তুমি
অসমীয়া তুমি অসমীয়া লিখিব তুমি অসমীয়াত হ'ব তুমি অসমীয়াত লিখিব পাৰানে অসমীয়াত লিখিব পাৰানে পিছৰটো আছে my favorite festival is bihu my favorite festival is bihu এটো হ'ব বিহু মোৰ আটাইতকৈ ভাল পোৱা লিখিলেও হ'ব প্ৰিয় লিখিলেও হ'ব মই প্ৰিয় লিখিছো প্ৰিয় উৎসৱ বিহু মোৰ প্ৰিয় উৎসৱ তাৰ পিছৰটো আছে ই আমাৰ জাতীয় it is our national festival it is our national festival it is our national festival এটো এনেকে হ'ব ই আমাৰ জাতীয় উৎসৱ ই আমাৰ জাতীয় উৎসৱ আৰু এটা দিছো visit our home the next বহাগ বিহু visit our home the next বহাগ বিহু visit our home the next বহাগ বিহু এটো হ'ব অহা বহাগ বিহুত আমাৰ ঘৰলৈ আহিবা আমাৰ ঘৰলৈ আহিবা অহা বহাগ বিহুত আমাৰ ঘৰলৈ আহিবা our village is in a backward area our village is in a backward area এটো হ'ব আমাৰ গাঁওখন এটা পিছপৰা backward পিছপৰা অঞ্চলত আমাৰ গাঁওখন এটা পিছপৰা অঞ্চলত অৱস্থিত আজি তোমালোকক একেটাই মই দিলো একেটা বাক্য মই অসমীয়ালৈ ট্ৰান্সলেট কৰি দেখুৱালো আৰু মই এই সিৰিজটোত আকৌ ইয়াৰ পিছৰ ভিডিঅটোত আৰু কেইটামান বাক্য তোমালোকক ট্ৰান্সলেট কৰি দেখুৱাম চাই থাকিবা আসামিজ পাঠশালা আজি ভিডিঅটো ইমানতে সামৰিছো ধন্যবাদ